বৰুৱানী যে কথাষাৰ পাহৰা নাই, সঁচাকৈ মোৰ বৰ ভাল লাগিছে দেই। তেওঁ এদিন মোক কৈছিলে তোমাৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী কৰিম। এতিয়া ল'ৰা বিদেশত থাকে, বিদেশৰ পৰা ঘৰলৈ আহিছে আৰু আমাৰ মাজনীক চাবলৈ আহিম বুলি কৈছে। এতিয়া মাজনীয়ে বা কি কৰে, তাইক মই বুজাব লাগিব। সেই গাঁৱৰ ভিকহু ল'ৰাটোক এৰি দিবলৈ ক'ব লাগিব, নহ'লে নহ'ব। আমাৰ সকলো ষ্টেটাছ বৰুৱানীহঁতৰ লগত মিলে আৰু তাই কিমান যে ভাল হ'ব। তাই ৰাজৰাণীৰ দৰে থাকিব পাৰিব। ঘৰত যেনেকৈ আছে বৰুৱানী ঘৰতো তেনেকৈ থাকিব পাৰিব। তাই বিদেশত থাকিবলৈ পাব, কিমান যে ভাল হ'ব। মই তাইক বুজাব লাগিব, নহ'লে নহ'ব। ঈশা, তুমি কোনফালে যোৱা? তুমি এইকেইদিন ঘৰৰ বাহিৰ হ'ব নোৱাৰিবা। মম, মোক তুমি বাহিৰলৈ যাবলৈ কিয় মানা কৰিছা? মই কিয় বাহিৰলৈ নাযাম? এনে কি হ'ল? মই এনে কি ঘটনা কৰিলোঁ যে মই বাহিৰলৈ যাব নোৱাৰিম? মাজনী, কথাবোৰ বুজালে অকণমান বুজি পাবি। আৰু শুনচোন, তই যে সেই গাঁৱৰ ভিক্ষাৰীটোক লগ কৰিবলৈ যাওঁ কিয়? তাৰ লগত আমাৰ ষ্টেটাছ মিলে জানো? মই ভাল নাপাওঁ এইবোৰ। আৰু মই শুন, তোক মই সেই ল'ৰাটোলৈ কোনো দিনেই মই বিয়া নিদিওঁ। তই সেইটো সপোন বুলি পাহৰি যাব লাগিব। মম, তুমি ভাল কথাটোৱে কৈছা। মই সমীৰক কেতিয়াও পাহৰিব নোৱাৰোঁ। সি দুখীয়া হ'ব পাৰে, ভিক্ষাৰী হ'ব পাৰে, কিন্তু ল'ৰাটো বেয়া নহয়। আৰু শুনা মম, মোৰ বাবে তুমি ল'ৰা নোচোৱাটোৱেই ভাল হ'ব। আৰু ময়ো নিবিচাৰোঁ যে তুমি মোৰ বাবে ল'ৰা বিচাৰি ফুৰা। মাজনী, তই নিজৰ ষ্টেটাছ পাহৰি গৈছ। তই ঘৰত ইমান ধুনীয়াকৈ আছ, সেই ভিক্ষাৰীটোলৈ গ'লে এইবোৰ জানো ফেচিলিটি তই পাবি? হা? মই বৰুৱাৰ ল'ৰাটোৰ লগত তোৰ সম্পৰ্ক মই অলৰেডি একচেপ্ট কৰিছোঁ। আৰু শুন, সি বিদেশত থাকে, তই বিদেশত থাকিবলৈ পাবি। আৰু এইবোৰ গাঁৱৰ ল'ৰালৈ গৈ তই কি পাবি? হা, কি পাবি? ময়ো চাই ল'ম তইনো সেই গাঁৱৰ ভিক্ষাৰীটোলৈ কেনেকৈ যাৱ। মম, তুমি বৰ ভাল কথা কৈছা। চাই ল'বা, ময়ো তোমাৰ ছোৱালী হয়। তুমি যিমান অহংকাৰী হ'বা তাতকৈ মই বেছি অহংকাৰী হ'ম। ময়ো সেই গাঁৱৰ সমীৰলৈ গৈহে এৰিম। মই এই ছোৱালীজনীক কেনেকৈ বুজাওঁ? তাই অকণো বুজি নাপায়। গাঁৱত গৈ তাই কি কৰিবগৈ, কেনেকৈ চলিব? সৰুৰে পৰা অকল টকা পইচাৰ লগতেই খেলা ধূলা কৰি থকা ছোৱালীজনীয়ে এতিয়া সেই গাঁৱৰ দুখীয়া ভিক্ষাৰী ঘৰৰ ল'ৰাটোৰ লগত কেনেকৈ জীৱন কটাব? মই তাইৰ ভাল চিন্তা কৰি পেলাই বৰুৱাৰ পিতেকৰ লগত মই সম্পৰ্কটো পাতিম বুলি ভাবিছোঁ। কিন্তু তাই মোৰ কথা গুৰুত্ব নিদিয়ে। এনে কৰিলে কেনেকৈ হ'ব বাৰু? নাই, মই তাইক যিকোনো প্ৰকাৰে বৰুৱাৰ ল'ৰাটোৰ লগত বিয়াখন কৰাইহে এৰিম। বৰুৱা ঘৰৰ গোটেই ফেমিলি আজি মাজনীক চাবলৈ আহিম বুলি কৈছে। তাই দেখিছা, তাইক ইমান বুজাইছোঁ, তাই বুজি নাপায়। এনেকৈ যদি তেওঁলোকৰ আগত কথাবোৰ ক'বলৈ হয় কেনেকৈ হ'ব বাৰু? মই লাজ পাই মৰিব লাগিব। এই ছোৱালীজনীক ইমান বুজাইছোঁ, নাই, তাই নুশুনে। নাই, তাই মতে নহ'ব, মোৰ মতেহে সকলো হ'ব লাগিব। আজি দেউতাক থকা হ'লে এইটো অৱস্থা হ'বলৈ কেতিয়াও নাপালেহেঁতেন। কিন্তু তাইক মই বেছি মৰম কৰোঁ গুণে আলাসত তাইক মই ডাঙৰ দীঘল কৰিলোঁ বাবে তাই আজি এইটো কাম কৰিবলৈ পালে। সেই গাঁৱৰ ভিক্ষাৰী ল'ৰাটোক ভাল পাবলৈ পালে। ময়ো তাইৰ মাক হয়, চাই ল'ম তাইও কেনেকৈ সেই ল'ৰাটোলৈ যায়। মই তাইক বৰুৱাৰ ল'ৰালৈ বিয়া দিহে এৰিম। বৰুৱানীহঁতৰ লগত আমাৰ ষ্টেটাছ মিলে আৰু সেই গাঁৱৰ ল'ৰাটোৰ লগত আমাৰ কি মিলে? হা? মাজনী, এইফালে আছোন। কি হ'ল মম? কিয় ইমান খঙত মাতিছা তুমি? কতা, মই খঙততো মতা নাই। মই তোমাক কিয় খঙত মাতিম? মোৰ একমাত্ৰ ছোৱালীজনীক মই জানো খঙত মাতিব পাৰোঁ? নাই, তুমি এনেই শুনিলা চাগে। মাজনী, মই তোমাক কথা এটা ক'বলৈহে মাতিছিলোঁ। কথাটো হ'ল, তোমাৰ সমীৰক এবাৰ মই লগ পাব বিচাৰোঁ। মম, মই কাণেৰে বাৰু ভুল শুনিছোঁ নেকি? মই যিটো শুনিছোঁ সেইটোৱেই তুমি কৈছানে? ঠিক আছে মম, মই সমীৰক তোমাৰ ওচৰলৈ লৈ আহিম। বহুত ভাল ল'ৰা জানানে? তুমি যে সমীৰক লগ কৰিব বিচাৰিছা, মোৰ বহুত ভাল লাগিছে। মাজনী, সঁচাই মই তোমাৰ সমীৰক লগ কৰিব বিচাৰিছোঁ। কাৰণ মোৰ হ'বলগীয়া জোৱাই কেনেকুৱা কি কথা মইতো জানিব লাগিব নহয়। সেইকাৰণে মই চাই ল'ব লাগিব। মম, ঠিক আছে, মই তোমাৰ ওচৰলৈ সমীৰক লৈ আহিম। মই এতিয়াই সমীৰক কওঁগৈ। আই লাভ ইউ মম, আই লাভ ইউ।
আই লাভ ইউ টু মাজনী। চোৱা সোনকালে সমীৰক মোৰ ওচৰলৈ মতা বুলি কোৱাগৈ। মাজনীয়ে সঁচা বুলি ভাবিছে। তাক মই এনেই লগ কৰিম বুলি কোৱা নাই। মই তাক মোৰ মাজনী জীৱনৰ পৰা আঁতৰালেহে মোৰ শান্তি লাগিব। সেই ভিক্ষাৰীটোৱে মোৰ মাজনীক ধনী পাই পেলাই ফুচুলাই লৈছে। মোৰ অকৰা অবলা ছোৱালীজনীক সি ফুচুলাইছে টকাৰ লোভত। মই কিমান টকা লাগে তাক মই মুখলৈ মাৰি পেলাই মোৰ ছোৱালীক তাৰ কবলৰ পৰা লৈ আহিম। সি নিশ্চয় মোৰ মাজনীক ধনী ঘৰৰ ছোৱালী দেখি টকাৰ লোভত ভাল পাইছে। ময়ো চাই ল'ম মোৰ মাজনীকনো সি কেনেকৈ ভাল পায়। আপুনি মোক মাতিছিলে মানে ইছাই কৈছিলে। অঁ, মোৰ মাজনীয়ে ঠিকেই কৈছিলে। মই তোমাক মাতিছোঁ কাৰণ মই তোমাৰ লগত কেইটামান কথা পাতিবলগীয়া আছে। কি কথানো কওকচোন। মানে তুমি বাওনা হৈ চন্দ্ৰলৈ কিয় হাত মেলিছা? মানে মানে কি বুজাব বিচাৰিছে আপুনি? কি ক'ব বিচাৰিছে ভালকৈ খুলি কওকচোন। বুজি পোৱা নাই? বুজি পায়ো যে নুবুজাৰ ভাও ধৰিছা। ভাল লাগিছে। তোমালোকৰ দৰে মানুহবিলাকক মই ভালদৰে চিনি পাওঁ। ধনী ঘৰৰ ছোৱালী দেখিলেই কেনেকৈ ফচাই পেলাই তাইক কেনেকৈ তাইৰ সম্পত্তিবোৰ কেনেকৈ লওঁ সেইবোৰেই তোমালোকৰ ধান্দা নহয় জানো? আৰু মোৰ ছোৱালীজনীক তুমি ভাল পাবলৈ ক'ত সাহ পালা? এইবোৰ আপুনি কি কৈছে? মই ইছাক সঁচা অন্তৰে ভাল পাওঁ আৰু আপুনি আপুনি সেনেকৈ ক'ব বুলি মই ভবা নাছিলো। ইছাক মই ধন সম্পত্তিৰ কাৰণে ভাল পোৱা নাই। মই সকলো গম পাইছোঁ। তই টকা সম্পত্তিৰ কাৰণে ভাল পাইছ নে সঁচা অন্তৰে ভাল পাইছ মই বুজি পাই গৈছোঁ। আৰু শুন, মোৰ ছোৱালীক এৰাৰ বাবে তোক কিমান টকা লাগে মোক ক। মই তোক সিমান টকা দিবলৈ সাজু আছোঁ। আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা তই গুচি যা, নহ'লে কথা বেয়া হ'ব। এইবোৰ আপুনি কি কৈছে? মই সঁচাকৈ ইছাক সঁচা অন্তৰে ভাল পাইছো। এইবোৰ নক'ব। মই টকাৰ বাবে মই তাইক ভাল পোৱা নাই। আৰু আপুনি মোক মাতি লৈ এইবিলাক অপমান কিয় কৰিছে? অপমান কৰিলেনো কি কৰিবি? হা, ভিক্ষাৰী কৰবাৰ তহঁতৰ দৰে ল'ৰাবোৰক মই ভালদৰে চিনি পাওঁ। ধনী ঘৰৰ ছোৱালী দেখিলে তহঁতে পিছ নেৰ। হা, ক কিমান টকা লাগে মোক? মোৰ মাজনীক এৰিবৰ বাবে কিমান টকা লাগে তই ক। তই ক'বই লাগিব আজি। এইবোৰ কি কৈছে আপুনি? এইবোৰ কি কৈছে? মই টকাৰ বাবে? আপুনি ইমান তললৈ নামিব পাৰে? মোক যদি আপুনি ভালকৈ ক'লেহেঁতেন তেতিয়া মই নিশ্চয় আপোনাৰ ছোৱালীক এৰি দিলোহেঁতেন। কিন্তু এতিয়া আপুনি টকাৰ লোভ দেখুৱালে নহয়। ময়ো আপোনাৰ ছোৱালীক নিহে এৰিম, চাই থাকিব। কি কৰি তই? মোৰ ছোৱালীক তই কেনেকৈ নিয় ময়ো চাই লওঁ। তাৰ ইমান সাহ মোৰ ঘৰৰ পৰা তাৰ ছোৱালী নিব। তোৰ ডিটেইলছ মই সকলো উলিয়ালোঁ। তোৰ ঘৰ যে এসাঁজ খাই এসাঁজ লঘোণে থাক। তোৰ দেউতাই দিনৰ দিনটো হাজিৰা কৰি ফুৰে আৰু তই যে একো এটা নকৰ। মই সকলো জানো। তই মোৰ মাজনী সা সম্পত্তিৰ লোভতে মোৰ মাজনীক তই ভাল পাইছ। মই জানো, মই বুজো। চাই থাক তয়ো মোৰ ছোৱালীক কেনেকৈ নিয় ময়ো চাই ল'ম। মাজনী, তুমি সেই ভিক্ষাৰীৰ ল'ৰাটোক লগ কৰিবলৈ যোৱা বেছি হোৱা নাইনে? অঁ, মই তাক লগ কৰিবলৈ যাওঁ। সি মোক ভাল পায়, বহুত ভাল পায়। আৰু ময়ো তাক বহুত ভাল পাওঁ। সেইবাবে মই তাক লগ কৰিবলৈ যাওঁ। আৰু সেইদিনাখনি সমীৰক তুমি আমাৰ ঘৰলৈ মাতি ইমান অপমান কিয় কৰিলা মোক? তাৰো সন্মান আছে। তোমাৰ যেনেকৈ সন্মানটো তোমাৰ কাৰণে ডাঙৰ, সমীৰৰ বাবে সন্মান ডাঙৰ। তুমি তাক মোক টকাৰ লগত তুলনা কৰিছা। তুমি কি কৰিব বিচাৰিছা মোক? সমীৰক টকা দি পেলাই সমীৰৰ পৰা মোক আঁতৰাই আনিব বিচাৰিছা? নোৱাৰিবা মা, কেতিয়াও চেষ্টা নকৰিবা। আৰু তুমি সদায় বিফলেই হ'বা। মাজনী, তই মোক এতিয়া শিকাবি মই কাক কেনেকৈ কি ক'ব লাগে? তই মোক শিকাবি? পাহৰি নাযাবি, মই তোৰ মা হয়। যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই তাক তেনেকুৱাই ব্যৱহাৰ কৰিছোঁ। আৰু তই মোৰ নিজৰ ছোৱালী হৈও মোক যে তই ইমান অপমান কৰিছ সেই সাধাৰণ ভিক্ষাৰী ঘৰৰ ল'ৰাটোৰ কাৰণে? মম, সি সাধাৰণ ভিক্ষাৰী ঘৰৰ ল'ৰা নহয়। সমীৰ বহুত ভাল ল'ৰা। তই সেই ভিক্ষাৰীৰ ল'ৰাটোৰ কাৰণে মোক আজি কথা শুনাইছ মাজনী। ঠিক আছে,
তই যিমান জেদি তাতকৈ মই বেছি জেদি, শুনি ল। তই যদি সেই ল'ৰাটোলৈ বিয়া হ'ব খোজ নহয়, তই মোক মা বুলি পাহৰি যাবি আৰু কোনোদিনে এইখন ঘৰত ভৰি নিদিবিহি। হ'ব মা, মই সেইটোৱেই কৰিম, কাৰণ টকা পইচা সা সম্পত্তি সকলো নহয়। কি কলিছা? তুমি মোক ইমান খৰধৰকৈ মাতিলা যে? সমীক, মই সেইখন ঘৰলৈ আৰু উভতি নাযাওঁ। আজি সেইখন ঘৰৰ পৰা একেবাৰে ওলাই আহিলোঁ তোমাৰ লগত যাম বুলি। মানে এনেকৈ মই কিবা কাম এটা কৰি লওঁ নেকি? মোৰ হাতত এতিয়া এটা কামো নাই। তোমাক নি পেলাই মই কি খুৱাম, কি কৰিম? আৰু মই কিবা কাম এটা পালেই মই তোমাক মোৰ জীৱনলৈ লৈ আহিম, কিন্তু এতিয়া সমীক, সেইবোৰ কথা নক'বা। কোনো কিন্তু চিন্তু নাই। আজি মই তোমাৰ কোনো কিন্তু চিন্তু নুশুনো। তোমালোকে যি খোৱা ময়ো তাকেই খাম। মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ। তোমাক ইমান অপমান কৰিছে, মোৰ সহ্য নহয়। নাই, মই আজি সেইখন ঘৰলৈ নাযাওঁ। যদি যাবলগীয়া হয়, মোৰ মৰাত শৰটোহে যাব সেইখন ঘৰলৈ। ঈশা, তেনেকৈ নকবা, মোৰ শপত। ব'লা, যি হয় দেখা যাব। কি হ'ল ঈশা, তুমি এনেকৈ মন মাৰি পাকঘৰত কি কৰি আছা? নাই, একো কৰা নাই। তোমাৰ চাগে মানে তোমালোকৰ ঘৰলৈ বৰ মনত পৰিছে নহয়নে? আমাৰ ঘৰত তোমালোকৰ দৰে ফেচিলিটিবোৰ পোৱা নাই যে, সেইকাৰণে চাগে তোমাৰ মনটো বেয়া, হয়নে? কিয়নো তেনেকৈ কৈছা? মই তেনেকুৱা ছোৱালী নহয়। মই যদি তেনেকুৱা হ'লো হয়, তোমাৰ দৰে ল'ৰা এটাক মই কেতিয়াও ভাল নাপালোহেঁতেন। মই সদায় এনেকুৱা পৰিৱেশেই ভাল পাওঁ। আৰু তোমালোকৰ ঘৰতনো কি ফেচিলিটি নাই? সকলোখিনি আছে দেখোন। তোমালোকৰ লগত আমাৰ নিমিলেও। আমি গাঁৱলীয়া মানুহ, দুখীয়া মানুহ। আমি সেই জুই ফুৱাই ফুৱাই ভাত বনাব লাগিব, আৰু কেতিয়াবা খাবলৈ থাকে, কেতিয়াবা নাথাকে। সেইকাৰণে কৈছিলোঁ দুদিনমান পাছত আনিম বুলি। তুমিহে নুশুনিলা। এতিয়া তোমাৰ চাগে বৰ কষ্ট হৈছে, মই বুজি পাইছোঁ। কিনো কৰিবা, কাম এটাও হাতত পোৱা নাই। কি যে হ'ব নহয়, মই যে কি কৰোঁ কি নকৰোঁ লাগিছে। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। সেইবোৰ সকলো ভগৱানৰ ওপৰত এৰি দিয়া। এদিন নহয় এদিন আমাৰ সুখ আহিবই নহয়। আজি ৰাতিলৈ দেখোন একোৱেই নাই। মই সমীৰকনো কেনেকৈ কওঁ? তেওঁৰ হাতত বা পইচা পাতি আছেই নে নাই নে? মা দেউতাক ক'লো, তেওঁলোকে দেখোন গুৰুত্বই নিদিলে। কি কৰা যায়? কাইলৈ নহ'লে মই মাৰ ঘৰৰ পৰাই আহিমগৈ। মাৰ পৰাই পইচা কেইটকামান লৈ আহিমগৈ। এওঁ কাম এটা নোপোৱালৈকে মায়ে পইচা কেইটামান দিব। মাৰ ঘৰৰ পৰাই চলিব লাগিব। মায়ে চাগে মোৰ কথা পাহৰিলেই। মই যাব লাগিব। মই মাক ক'বগৈ লাগিব। মা, তুমি ভালে আছানে? তই মোৰ ভাল বেয়া সুধিবলৈ তই হয় কোন মোৰ? মা, কিয় তেনেকৈ কৈছা? মই তোমাৰ ছোৱালী মা। তই মোৰ ছোৱালী আছিলি, এতিয়া নহয়। তই যিদিনাই সেই ভিক্ষাৰীটোলৈ গুচি গলি, সেইদিনাই মই তোক মৰা বুলি এৰি দিলোঁ। এতিয়া তই আকৌ এইখন ঘৰলৈ কিয় আহিছ? কাক বিচাৰি আহিছ? কি বিচাৰি আহিছ? মা, কিয় তেনেকৈ কৈছা? মই তোমাৰ ছোৱালী। তুমি মোক হাজাৰ মৰা বুলি এৰি দিলেও তুমি মুখেৰেহে কৈছা। অন্তৰৰ পৰা তুমি মোক মৰা বুলি এৰি দিয়া নাই। আৰু মা, তোমাৰ পৰা মোৰ এটা সহায় লাগে। জানিছিলোৱেই তই যে এদিন মোৰ ভৰিত পৰিবিহি। কচোন, কি সহায় লাগে? আৰু শুন, তোৰ দৰে এজনী ছোৱালী থকাতকৈ নথকাই ভাল। মোৰ কথা সেই ল'ৰাটোলৈ যাওঁতেনে ভাবিছিলি জানো? আজি এই মাৰৰ ওচৰত কি সহায় বিচাৰি আহিছ তই? মা, তেনেকৈ কিয় কৈছা? মই তোমাৰ একমাত্ৰ ছোৱালী নহয় জানো? আৰু শুনাচোন মা, মানে পইচা কেইটকামান ধাৰলৈ দিয়াচোন। সমীৰৰ আজিলৈকে চাকৰি এটা হোৱা নাই। সি দোকান এখন দি হ'লেও ঘৰখন চলাবলৈ পইচা কেইটকামানৰ বৰ প্ৰয়োজন হৈছে। দিয়াচোন মা। মই গম পাইছিলোঁ তই ভিক্ষাৰী ঘৰৰ বোৱাৰী হৈ পেলাই এদিন নহয় এদিন তই মোৰ গুৰিত ভিক্ষা খুজি আহিবই লাগিব। আৰু চা, ভগৱানে তোক সেই ভিক্ষা খুজি মোৰ ওচৰতে পঠিয়ালেহি। নাই, মই তোক কোনো পধ্যেই দিব নোৱাৰোঁ পইচা। নাই মোৰ ওচৰত। তোৰ বাবে মোৰ ওচৰত ফুটা কৰি এটাও নাই। ওলাই যা মোৰ ঘৰৰ পৰা। আৰু তোৰ এই লেতেৰা দেহাৰে মোৰ ঘৰখন অপবিত্ৰ নকৰিবি। ওলাই যা মোৰ ঘৰৰ পৰা এতিয়াই। তোক মই কোনো ধৰণৰ সহায় নকৰোঁ। মা, তোৰ মুখত মা শব্দটোৱে শোভা নেপায়। মোক নামাতিবি মা, আৰু মই তোৰ মা নহয়, বুজিলি? যা, ওলাই যা মোৰ ঘৰৰ পৰা। আৰু তোৰ এই গোন্ধোৱা দেহাটোৱে মোৰ গোটেই ঘৰখন গোন্ধোৱাই নেপেলাবি। ওলাই যা, ওলাই যা বুলি কৈছোনে নাই? ওলাই যা। মা,
মা, এবাৰ শুনা মোৰ কথা। শুনিবলৈ ক'বলৈ আৰু কি বাকী থাকিলে? মইতো এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছোঁ। আৰু শুন, নেক্সট টাইম এইখন ঘৰত কেতিয়াও ভৰি নিদিবিহি আৰু পইচা বিচাৰি কেতিয়াও নাহিবি। দুখীয়া মানুহক মোৰ ঘৰত কোনো দিনেই স্থান নাই। ঈশা, তুমি কলৈ গৈছিলা? এনেকৈ নোকোৱাকৈ ক'ৰবালৈ যায় নেকি বাৰু? মই গোটেইখন বিচাৰি ফুৰিছিলো। মই বোলো কলৈ গ'লগৈ আকৌ। তুমি ক'ৰবালৈ গৈছা যোৱা, মই হাক নিদিওঁ, কিন্তু তুমি মোক কৈ থৈ যাব লাগে, জনাই থৈ যাব পাৰা। অঁ, মোৰেই ভুল হ'ল। মই মোৰ মাৰ ঘৰলৈ গৈছিলোঁ। কিন্তু কিন্তু তুমি মাৰ ঘৰলৈ গৈছিলা? মায়ে মায়ে তোমাক কি ক'লে? সমীৰ, মায়ে মোক মৰা বুলি এৰি দিছে আৰু সেইখন ঘৰত ভৰি দিবলৈ মানা কৰিছে। মই বোলো তোমাৰ একো এটা হোৱা নাই, মাৰ পৰাই পইচা কেইটকামান ধাৰলৈ আনোগৈ বুলি কৈছিলোঁ। কিন্তু মায়ে মোক যিমানখিনি অপমান কৰিলে, তাতকৈ আৰু একো নেলাগে। তুমিনো পইচা বিচাৰি কিয় যাব লাগে? তুমি তোমাৰ মাক লগ কৰিবলৈ গৈছা যোৱা, কিন্তু পইচা বিচাৰি যোৱাটো মই ভাল পোৱা নাই। শুনা ঈশা, দুখীয়া হ'ব পাৰোঁ, এনেকৈ লোকৰ পৰা পইচা আনি আমি কেতিয়াও খোৱা নাই। আৰু তুমিও যাতে আগলৈ এইটো ভুল নকৰিবা। মই এটা চাকৰি পাইছোঁ। কাইলৈ ৰাতিপুৱাই ইণ্টাৰভিউ দিবলৈ চহৰলৈ যাব লাগিব। সোনকালে উঠি মেলি তুমি মোক কিবা এটা বনাই দিবা। ভগৱানে যাতে চকু মেলি চালেই হ'ল আৰু। কি সঁচাই কৈছেনে আপুনি? হে ভগৱান, চকু মেলি চাবা আৰু। সমীৰ আজি চহৰলৈ গৈছে চাকৰিৰ বাবে। কিবা এটা ভাল খবৰ শুনাবা আৰু ভগৱান। জীৱনটোৰ ঘাট প্ৰতিঘাটৰ মাজেৰে পাৰ কৰিছোঁ। আজি আমাৰ মই সমীৰলৈ অহা আজি এবছৰেই হ'ল। তথাপিতো এনেকুৱা লগা নাই যে মই সমীৰৰ ঘৰত কোনোবা এদিন দুখ পাইছোঁ। নাই, শাহুমা যিগৰাকী বহুত মৰম কৰে, আৰু মোৰ দেউতা নাই। দেউতাৰ ৰূপত এজন শহু দেউতা পাইছোঁ। ইমান মৰম কৰে, তাতকৈ আৰু কি লাগিছে? সমীৰে যে মোক টোপেই পৰিবলৈ নিদিয়ে, ইমানেই মৰম কৰে মোক, আৰু তাতকৈ একো নেলাগে। ধন টকা পইচা এইবিলাকনো খন্তেকীয়া, এইবিলাক থাকিলেনো কিহৰ সুখটো থাকে? এনেকৈ যদি নিমখ অকণেই ভাতকেইটা খাবলৈ পোৱা যায়, সকলোৱে হাঁহি ফূৰ্তিৰে থাকে ঘৰখনত, কিমান যে আনন্দ লাগে। মই এতিয়া উপলব্ধি কৰিছোঁ, টকা পইচা নেথাকিলেও মানুহ সুখী হ'ব পাৰে। সন্ধিয়াই লাগিব হ'ল দেখোন, এতিয়ালৈকে সমীৰ পোৱাহিয়েই নাই। ভয়ে লাগিছে দেখোন মোৰ, কিবা হ'ব কিবা নহ'ব। সমীৰ, তুমি ইমান মন মাৰি আহিছা যে? ঈশা, বৰ ডাঙৰ কথা এটা হ'ল জানানে? যিটো কোম্পানীৰ চাকৰিটো ওলাইছিলে, সেই কোম্পানীটো তোমালোকৰ কোম্পানী। তোমালোকৰ মা বহি আছিলে, সেইবাবেই মই গুচি আহিলোঁ। মই ইণ্টাৰভিউ নিদিলোঁ আৰু। কি? আমাৰ কোম্পানীত? নাই, আপুনি আমাৰ কোম্পানীলৈ কেতিয়াও যাব নোৱাৰে। আৰু মায়ে আপোনাক বহুত অপমান কৰিব। নালাগে, মই আপোনাক মোৰ মায়ে অপমান কৰাটো নিবিচাৰোঁ। ভগৱান, তুমি আৰু কিমান পৰীক্ষা চাবা? নোৱাৰা হৈ গৈছোগে। জীৱনটো ইমান যুঁজিছোঁ, তথাপিও কোনো ফালৰ পৰাই সফল হ'ব পৰা নাই। তুমি চকু মেলি চোৱা ভগৱান, তুমি চকু মেলি চোৱা, আৰু কিমান কষ্ট দিবা মোক? কি হ'ল? তুমি কিয় কান্দি আছা? কিবা কষ্ট পাইছা নেকি? নাই সমীৰ, সেনেকৈ আৰু জীৱন যুদ্ধত কিমান যুঁজিম আৰু? ভাগৰি পৰিছোঁ, অসহায় হৈ পৰিছোঁ। কিন্তু সাহস হেৰুৱা নাই মই। তোমাৰ চাকৰি নহ'ল কি হ'ল? মই এইবাৰ যাম চাকৰি বিচাৰি। মইতো MA পাছ। মোৰ কিবা এটা নহয় কিবা এটা হ'বই। মই যাম এইবাৰ। তুমি চাকৰি বিচাৰি যাবা? নেলাগে দেই। একো নহয়, মই যাম বুলি কৈছোঁ যেতিয়া যামেই। ঈশা চাকৰি বিচাৰি গ'ল, আৰু গৈ পেলাই এখন প্ৰাইভেট স্কুলতে তাই সোমাই ল'লেগৈ। মই বৰ অকলশৰীয়া হৈ পৰিছোঁ। সেই বয়সত মোক কথা পাতিবলৈ লগ লাগে, মোৰ ওচৰত কোনোৱেই নাই দেখোন। সেইদিনাখনি মাজনী আহিছিলে, তাইক মই বহুত অপমান কৰি পঠিয়াই দিলোঁ। হয়, তাইনো কি ভুল কৰিছে? তাই মনে বিচৰা মানুহজনৰ লগত গুচি গৈছে। মই যদি তাইক বেলেগলৈ দিলোহেঁতেন, তাই কেতিয়াও সুখী হ'ব নোৱাৰিলেহেঁতেন। এতিয়াহে মই সেইবোৰ অনুভৱ কৰিছোঁ। যোৱা ৰাতি মোৰ গা বেয়া হৈছিলে, কিন্তু ওচৰত পানী এগিলাচ দিবলৈও কোনো নাই। তেতিয়া মোৰ মাজনীলৈ বৰকৈ মনত পৰিছিলে। আগতে মোৰ কিবা এটা হ'লেই তাই উধাটো খাই আহে। এতিয়া তাইলৈ খবৰেই নিদিলোঁ। নাই, মই আজি তাইলৈ
ফোন কৰি পেলাই মোক মাতিব লাগিব। মোৰ বা জীৱনটো ভৰসাই নোহোৱা হৈছে। কোনদিনা বা এইখন পৃথিৱীৰ পৰা গুচি যাবগৈ লাগিব তাও ঠিক নাই। কেইদিনৰ আলহী তাৰো ঠিক নাই। সেইকাৰণে মাজনীক মাতি পেলাই গোটেই সম্পত্তিখিনি সিহঁতৰ নামতেই কৰি দিওঁ নেকি। তাই দেখোন বহুত সুখী হৈ আছে। সেইদিনাখনি মই সিহঁতৰ ঘৰলৈ মানুহ এজনক পঠিয়াই চালোঁ, তাই দেখোন বহুত সুখত আছে, তাই ভালকৈ আছে। এতিয়া মই বুজিব পাৰিছোঁ, টকা পইচা সা সম্পত্তি এইবোৰ মিছাতেই। মানুহৰ লগ সং কথা পাতিবলৈ কোনোবা থাকিব লাগে। এতিয়া মই ভালদৰেই বুজি পালোঁ। নাই নাই, মোৰ মাজনীহঁতক মোৰ ওচৰলৈ আনিবই লাগিব। কি হ'ল ঈশা, আজি তুমি স্কুললৈ নোযোৱা নেকি? আজি মই স্কুললৈ নাযাওঁ। মায়ে মোক ফোন কৰি মাতিছে, মানে আমাৰ দুইজনকে মাতিছে। কি, তোমাৰ মায়ে মাতিছে? কিন্তু ইমান অপমান কৰাৰ পাছত সেইখন ঘৰলৈ তুমি যাবা জানো? কিয় নাযাম? হাজাৰ অপমান কৰিলেও সেইখন ঘৰ মোৰ ঘৰ। মায়ে যিমানেই যি নকওক, মায়ে মোক অন্তৰৰ পৰা কেতিয়াও এৰিব নোৱাৰে। সেয়া মাৰ অভিমান আছিলে, খং আছিলে মোৰ প্ৰতি থকা, সেইবাবেই সেইখিনি কৈছিলে। এতিয়া মোক মায়ে মাতিছে যেতিয়া যাবই লাগিব। আপুনিও ভালকৈ কাপোৰ এযোৰ পিন্ধি পেলাই ব'লক, নহ'লে মাৰ ওচৰৰ পৰাই আহোঁগৈ। নাই নাই, মই নাযাওঁ। মোক যিখিনি অপমান কৰিলে মই সেইখিনিতেই হৈ গ'ল, আৰু মই তালৈ দ্বিতীয় দিন নাযাওঁ। মোক জোৰো নকৰিবা। ঠিক আছে, আপুনি নাযায় নাই, মই মোৰ মাক এৰিব নোৱাৰোঁ, মই যাবই লাগিব। যাব খুজিছা যোৱা, মই হাক নিদিওঁ, কিন্তু কান্দি নাহিবা তুমি। মাজনী আহিলি? জোঁৱাই ক'ত? জোঁৱাই নাহিলে নেকি? নাই মা, সমী নাহিলে, কাৰণ তুমি আকৌ অপমান কৰা বুলি সি ভয় খালে। কি, জোঁৱাই নাহিলে? হয় দেচোন, কেনেকৈনো আহিব? মই ইমান অপমান কৰাৰ পাছত মোৰ ওচৰলৈ জানো মানুহ আহিব? কোনো নাহে। তই যে আহিলি, বহুত ভাল কৰিলি। আৰু তইও বৰ জেদি, তই মোতকৈও জেদি। এবাৰেই তই মোৰ ওচৰলৈ আহিলি, মই হাক দিয়াৰ পাছত তই নাহিলিয়েই মোৰ ওচৰলৈ। কিয়নো আহিবি? হাজাৰ হ'লেও তোৰো এটা সন্মান আছে, জোঁৱাইৰো এটা সন্মান আছে। সেইবাবেই তই মোৰ ওচৰলৈ আৰু খবৰ ল'বলৈ নাহিলি। মই হাৰি গ'লো মাজনী, মই হাৰি গ'লো অ'। মা, তেনেকৈ নক'বা, কাৰণ মই আগতেও কৈছোঁ, এতিয়াও কওঁ, কাৰণ মই সমীৰক বহুত ভাল পাওঁ। সেইকাৰণে মই সমীৰৰ লগত আজীৱন থাকিম বুলিয়েই গুচি গ'লোঁ। চোৱা মা, মই আজি বহুত সুখী, আগতেও সুখী, এতিয়াও সুখী। কিন্তু তুমি চোৱাচোন, তোমাক জানো টকা সা সম্পত্তিবিলাকে ৰক্ষা কৰিছে? তোমাক কোনোবাই মাত এষাৰ দিছেহিনে মা? তোমাক কোনেও মাত এষাৰ দিয়া নাই। মই জানো তুমি মোক বহুত ভাল পোৱা, আৰু তুমি মোক মনত পেলাই থাকা। মই জানো তুমি ৰাতি ৰাতি কান্দি থাকা, ময়ো তাত তোমালৈ বৰকৈ মনত পৰেও মা। কিন্তু তুমি যে মোক আৰু তোমাৰ জোঁৱাইক অপমান কৰিছিলা, সেইবাবে মোৰ আহিবলৈ মন নাই। হ'ব দে মাজনী, মোৰ ভুল হৈ গ'ল, আৰু তহঁতে ভুলো নুবুজিবি। এতিয়া মই অনুভৱ কৰিব পাৰিছোঁ যে মানুহ নহ'লে সকলো মিছা। জোঁৱাইকো মাতচোন, মোৰ কথা কেইটামান ক'বলগীয়া আছে। ঈশায়ে সমীৰক মাতি দিলে, আৰু সমীৰো আহি পেলাই শাহুৱেকৰ ওচৰ পালেহি। সমীৰ, আহিলা? মই তোমালোক দুইটাকে কথা এটা ক'ব বিচাৰোঁ, আৰু মোক ক্ষমা কৰি দিয়া। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। তোমালোক জিকিলা, মই তোমালোকৰ ওচৰত হাৰি গ'লোঁ। তোমালোকৰ প্ৰেমে মোক হৰুৱাই দিলে। মা, হ'ব দিয়ক, কিয়নো ক্ষমা খুজিব লাগে? আপুনি ডাঙৰ হৈ পেলাই এনেকৈ ক্ষমা খুজিলে ভাল নেদেখি নহয়। মাজনী, মোৰ যিমানখিনি সা সম্পত্তি আছে সকলোখিনি তহঁত দুইটাৰ নামতে লিখি দিলোঁ। আজিৰ পৰা ঘৰ, সা সম্পত্তি, টকা পইচা সকলোখিনি তহঁতৰ অবিহনে মোৰ কোনো নাই। মই থকা কেইদিন তহঁতৰ লগত থাকিব বিচাৰোঁ, তহঁতৰ মৰম পাব বিচাৰোঁ। তহঁত থাকিবিনে মোৰ লগত? মা, কিয় তেনেকৈ কৈছা? তুমি আমাক এৰি কলৈকো যাব নোৱাৰা। মা, আপুনি তেনেকৈ নক'ব। আপুনি তেনেকৈ নক'ব।
কাৰণ মই এইখন পৃথিৱীত আৰু বেছি দিনৰ আলহী নহয় অ' জোঁৱাই। মোৰ মৰমৰ মাজনীক তুমি মৰমেৰে ৰাখিবা। মই দেখিছোঁ তুমি তাইক মৰমেৰে ৰাখিছা। আৰু এটা কথা, তাইক তুমি আমাৰ অনুভৱ হ'বলৈ কেতিয়াও নিদিবা। তাইক অকলশৰীয়া নকৰিবা। কাৰণ মই আজি এসপ্তাহৰ আগত গম পাইছোঁ মোৰ বেয়া বেমাৰ হৈছে। সেইবাবে মই তোমালোকক মাতি আনি মোৰ গোটেই সম্পত্তি তোমালোকৰ নামত কৰিছোঁ। মই আৰু বেছি দিনৰ আলহী নহয় অ' মাজনী, নহয়। সেইবোৰ তুমি কি কৈছা মা? তোমাক চিকিৎসা কৰিলে ভাল হ'ব নহয়? কিয় ভাল নহ'ব? তোমাৰ বেমাৰ ভাল নহ'ব কিয়? ভাল হ'ব, আমি চিকিৎসা কৰিম মা। মাজনী, কোনো লাভ নাই আৰু, কোনো লাভ নাই। মা, আপুনি ভাগৰি নপৰিব, আমি আছো নহয়। আপোনাক আমি ভাল কৰিহে এৰিম। চাবচোন, ভাল ডক্তৰৰ ওচৰলৈ লৈ যাম। আপুনি চিন্তা নকৰিব। নহয় অ' জোঁৱাই, মোৰ হাতত সময় তেনেই কম। মই যি কেইটা দিন থাকোঁ তোমালোকৰ লগতেই থাকিব বিচাৰোঁ। মই তোমালোকৰ মৰম পাব বিচাৰোঁ। তোমালোকে মোৰ এই শেষ ইচ্ছা পূৰণ কৰিবানে? মা, কিয় তেনেকৈ কৈছা? তোমাৰ অবিহনে মই কেনেকৈ থাকিম? মা, তেনেকৈ নক'ব, আমাৰ দুখ লাগে নহয়। নহয় অ' জোঁৱাই, মই সঁচা কথা কৈছোঁ। তোমালোক ভালে কুশলে থাকিবা। এনেদৰে এসপ্তাহমানৰ পাছত ঈশাৰ মাক এইখন সংসাৰৰ পৰা গুচি গ'ল। আৰু ঈশাৰ মানুহজন আৰু শহু শাহুৱেকক ঈশাহঁতৰ ঘৰতে আনি পেলাই থাকিবলৈ ল'লে। আৰু জোঁৱাইকে সকলোখিনি কামৰ দায়িত্ব ল'লে। যেনেকৈ শাহুৱেকে বতাই থৈ গৈছিলে, মানে ঈশা মাকে বতাই থৈ গৈছিলে, তেনেকৈ জোঁৱাইকে সকলো কাম কৰিবলৈ ল'লে।